নমস্কাৰ মৰমৰ বন্ধুসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যন সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকলে সুধি আছিলে বা অভিভাৱকসকলে সুধি আছিলে যে 2025 চনত মেট্ৰিক পৰীক্ষা হ'বনে নহয়। ঠিক আছে, সেই প্ৰশ্নটো বহুত ছাত্ৰ-ছাত্ৰীয়ে সুধি আছে। যেহেতু এতিয়া প্ৰশ্নটো সোধাৰ কাৰণটো এইটোৱে যে এতিয়াৰ পৰা যদি ভালকৈ নপঢ়ে তেনেহ'লে যদি মেট্ৰিক হৈ যায় তেনেহ'লে আমি কেনেকৈ ভালকৈ মাৰ্কছ ল'ব লাগিব। সেইকাৰণে যোৱা বছৰো বহুতে ভাবিছিলে মেট্ৰিক নহয় বুলি ভাবি আছিলে। মই কিন্তু বাৰে কৈ আছিলোঁ মেট্ৰিক হ'ব বুলি, কিন্তু লাষ্টত যায় মেট্ৰিকটো হ'ল, কিন্তু ল'ৰা ছোৱালীয়ে আগতে পঢ়া নাছিল। সেইকাৰণে যোনসকল ছাত্ৰ-ছাত্ৰী এইবাৰ ক্লাছ 10ত পঢ়ি আছা তোমালোকে প্ৰায় এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়া পঢ়াৰ কাৰণে, কিয়নো 2025 চনত মেট্ৰিক পৰীক্ষা হ'ব। এই কথাষাৰ একচুৱেলি কোনে কৈছে? এই কথাষাৰ কৈছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি সৰুপাত এখন নিৰ্বাচনী সভাত এই কথা কৈছে। কিন্তু আগতে আমাৰ মেট্ৰিক পৰীক্ষা ছেবাই পাতিছিলে। ঠিক আছে, আগতে মেট্ৰিক পৰীক্ষা কোনে পাতিছিলে? ছেবাই পাতিছিলে। কিন্তু এতিয়াৰ পৰা মেট্ৰিক পৰীক্ষা কোনখন বোৰ্ডে পাতিব মই তোমালোকক স্ক্ৰীণত দেখাই দিছোঁ। সেই বোৰ্ডখনৰ নাম হৈছে তোমালোকে আছাম ষ্টেট ঠিক আছে, আছাম ষ্টেট ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ড। আছাম ষ্টেট ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ডে এই এক্সামবোৰ এতিয়া তোমালোকৰ পাতিব, মানে কণ্ডাক্ট কৰিব। চ' সেইটোৰ কাৰণে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা হ'ব। আৰু যদি মেট্ৰিক পৰীক্ষা নহয় বুলি তোমালোকে পঢ়ি থাকা তেনেহ'লে কিন্তু তোমালোকৰ বহুতখিনি অসুবিধা হ'ব। সেইকাৰণে মেট্ৰিক পৰীক্ষা হ'ব বুলি পঢ়ি থাকা, কিয়নো তোমালোকৰ মেট্ৰিক মানে কি চোৱা, মেট্ৰিক মানে হৈছে ক্লাছ 10 এক্সাম। ঠিক আছে, এতিয়া বহুতে ক'ব যে মেট্ৰিক মানে হৈছে মেট্ৰিক পৰীক্ষা নহয় বুলি কৈছিলে, কিন্তু মেট্ৰিক মানে হ'ল ক্লাছ 10ৰ এক্সাম। মেট্ৰিক পৰীক্ষা ক্লাছ 10ৰ এক্সাম হ'বই, আৰু সেই এক্সামটো অসম ষ্টেট ঠিক আছে আছাম ষ্টেট ছেকেণ্ডাৰী এডুকেশ্যন বোৰ্ডে এই এক্সামটো কণ্ডাক্ট কৰিব। চ' এইটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰা। ইতিমধ্যে ফাৰ্ষ্ট ছেমিষ্টাৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ চিলেবাছ দি দিয়া গৈছে, আৰু ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো অহা জুনৰ 1 তাৰিখৰ পৰা 8 জুনৰ ভিতৰত তোমালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। চ' সেইটোৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰা। আৰু নেক্সট ক্লাছত আমি আলোচনা কৰিম লেচন বাই লেচন, ইয়াৰ কুৱেশ্যন এনচাৰখিনি দিম, কুৱেশ্যন পেপাৰ দিম, গোটেইখিনি আলোচনা কৰিম। চ' সেইটো কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ছ' মাছ।